আজি মই কেৱল কম 1996 চনৰ মনোহৰণ কমিটিৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা। 1996 চনত নিযুক্তি পালে, কিন্তু পুৰণি পেঞ্চন কিয় নাপালে? 1996 চনত তেতিয়া নিউ পেঞ্চন আছিল নেকি? NPS আছিল নেকি? তেতিয়াতো নাছিল। এতিয়া গভৰ্ণমেণ্টে অলপ পলমকৈ ৰেগুলেশ্যন কৰিব, সেইটোতো আমাৰ দোষ নহয়। গভৰ্ণমেণ্টে 2006 চনত সেই শিক্ষকখিনিক ৰেগুলেশ্যন কৰিলে, কিন্তু তেওঁলোকে অৰিজিনেল এপইণ্টমেণ্ট দিছিল 1996 চনত। এতিয়াও ছাৰ্ভিচ বুকৰ ওপৰত লিখাই আছে, একদম ফটফটীয়াকৈ লিখা আছে ছাৰ্ভিচ বুকৰ ওপৰত যে 1996 চনত এপইণ্টমেণ্ট হৈছিল, তাৰ আধাৰত 2006 চনত তেওঁলোকক ৰেগুলেশ্যন কৰা হ'ল। যদি 1996 চনত এপইণ্টমেণ্ট নাপায়, নিযুক্তি নেপায়, তেনেহ'লে তেওঁলোককতো 2006 চনত ৰেগুলেশ্যন নকৰে। কিয় কৰিব ৰেগুলেশ্যন? তেওঁলোকৰ যদি নিযুক্তি নাথাকে কিয় কৰিব? নিযুক্তি আছিল কাৰণেহে কৰিছে। তে চৰকাৰে এইটো কি কাম কৰিলে? চৰকাৰে 1996 চনত এপইণ্টমেণ্ট পোৱা শিক্ষকক NPS কিয় দিলে? কেনেকৈ NPS পায়? তেওঁলোকে কেনেকৈ NPS পায়? আৰু NPSত 1044 টকা, 1200 টকা, 1400 টকা, 1800 টকা, এইবিলাক টকা। আজিকালি যিহে বস্তুৰ দাম, 2-4 দাম, আৰু এতিয়া স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰ দি এতিয়া এই মানুহবিলাকক মৰাৰ বাহিৰে আৰু একো নাই। আৰু এই শিক্ষকবিলাকে এই মিটাৰৰ, স্মাৰ্ট মিটাৰৰ বিল কেনেকৈ দিব? খাব নে বিল দিব? নে ঔষধৰ টকা কিনিব? নে কি কৰিব? আজি মই কেৱল 1996 চনৰ কথাই কম। 1996 চনত এপইণ্টমেণ্ট এতিয়াও দেখা দিব পাৰোঁ, ফটফটীয়া এতিয়াও দেখা দিব পাৰোঁ। 144 জন বঙাইগাঁও ডিষ্ট্ৰিক্টত প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হৈছিল 144 জন, কিন্তু সেই শিক্ষকখিনিক তেওঁলোকে ইলিগেল বুলি ক'লে। ইলিগেল কোনে কৰিছে? আমি কৰিছোঁ নেকি ইলিগেল? আমিতো ইলিগেল কৰা নাই। মই এপইণ্টমেণ্ট পাইছোঁ, মই ভাবিছোঁ মোৰ এপইণ্টমেণ্টখন এইখন শুদ্ধ আৰু নিকা এপইণ্টমেণ্ট। যিসকলে দিছে, যিসকল অফিচাৰে দিছে, তেওঁলোকৰ কিয় বিচাৰ নহ'ল? তেওঁলোকৰ কিয় জব নহ'ল? তেওঁলোকৰ কিয় NPS নহ'ল? যিসকল অফিচাৰে সেই চাকৰিবিলাক দিছে, তেওঁলোকৰ NPS কিয় নহ'ল? আৰু আমাৰ কিয় NPS হ'ল? 1996 চনত কেতিয়াবা NPS আছিল নেকি? NPS? কিয় আমাক আজি এনেকুৱা হাৰাশাস্তি খুৱাই আমাক পানী ধান ওচৰা অৱস্থা কৰিছে? কিয়? কি কাৰণত? তাৰ কথা বুজি পোৱা নাই মই। কি কাৰণত এনেকুৱা কৰিছে? মই নিজে ভুক্তভোগী মই যাম। আজি মই 1800 টকা পাওঁ, ঔষধ কিনাতে লাগে মোক 4000 টকা। ক'ত পাওঁ? মোৰ মাটি জমা একো নাই, বাৰীখনৰ বাহিৰে আৰু একো নাই। মানুহৰ পৰা খুজি মাগি খাই আছোঁ, মানুহৰ পৰা, শিক্ষকসকলৰ পৰা টকা লৈ তেনেকৈ মই চলি আছোঁ। এই বৃদ্ধ বয়সত ক'ত যাম মজুৰি দিবলৈ? চৰকাৰে নাজানে নেকি যে এওঁলোক 1996 চনৰ মনোহৰণ কমিটিৰ ওৱান মেন কমিটি মনোহৰণ কমিটি এখন আছিল, আৰু সেই কমিটিখনে শেষত কেবিনেট ডিচিশ্যন কৰি অসমত 7606টা পোষ্ট
ৰেগুলেশ্যন কৰিলে অল অসমত আৰু কি কৰিল সেইটো NPS-ত পেলালে এতিয়া নতুনকৈ এই চৰকাৰখনে UPS ইউনিফাইড পেঞ্চন দিব খুজিছে তথাপি কি হয় তাৰ নিশ্চয়তা নাই এতিয়া কেবিনেট ডিসিশন বহুদিন আগতে কৰিছে 8 মাহ পিছত দিয়া কথা ইউনিফাইড পেঞ্চন ইয়াৰ মাজতে আমাৰ কৰ্মচাৰী আৰু সন্থাই আন্দোলন কৰি আছে যে আমি ইউনিফাইড পেঞ্চন নামানো যিহেতু NPS-ৰ নিচিনা ইয়াতো শতকৰা 10 টকাকৈ কাটিব আৰু এই টকাখিনি কি হ'ব শেষত গৈ কি হ'ব তাৰ কোনো চিনচাপ নাই লামসাম্পে অলপ দিব বুলি কৈছে শেষত এতিয়া যদি এজন শিক্ষকে নতুন শিক্ষকবিলাকে 35 বছৰ চাকৰি কৰে এই 35 বছৰত কিমান কোটি কোটি কৰৰৰ টকা পাব এই টকাখিনি শেয়াৰ মাৰ্কেটত দিব শেয়াৰ মাৰ্কেটত বিজনেছ কৰিলে এক মাহতে কৰৰৰ টকা কিমান টকা পাব কিয় এই শিক্ষকবিলাকৰ পৰা বা কৰ্মচাৰীবিলাকৰ পৰা কিয় 10 টকা কৰি কাটিব লাগে কি কাৰণ OPS পুৰাণা পেঞ্চনতো কোনো পইচা কটাৰ নিয়ম নাই সকলো গভৰ্ণমেণ্টে দিয়ে কাৰোবাক বুকৰ আৰু কাৰোবাক পিঠিৰ কৰিলে হ'ব নেকি এজনক বুকৰ আৰু একজনৰ পিঠিৰ হে কৰিলে হ'ব নেকি এখন দেশ এখন নীতি সকলোকে একে পেঞ্চন দিব লাগিব একে পেঞ্চন সেম পেঞ্চন পুৰাণী পেঞ্চনে দিব লাগিব কি কয় চৰকাৰ আপোনালোকে ভাবিছে নেকি চিৰদিন আমি ৰাজত্ব কৰি থাকিম আপোনালোকে চিৰদিন ৰাজত্ব কৰি থাকিব পাবনে 5 বছৰ মাত্ৰ 5 বছৰ 5 বছৰ পাছত আমি আপোনালোকক সলনি কৰি দিব পাৰো এই কৰ্মচাৰীয়ে সলনি কৰি দিব পাৰো উলট পালট কৰি চৰকাৰ বেলেগ কৰি দিব পাৰো বেলেগ চৰকাৰ হৈ যাব এই চৰকাৰ চিৰদিন নাথাকে এইখিনি চিন্তা কৰিব আপোনালোক জীয়াই নাথাকে মৰি যাব ইমান কোটি কোটি টাকা কি কৰিব ইমান কৰৰৰ টাকা আপোনালোকে কি কৰিব দুখীয়া এই কৰ্মচাৰী শিক্ষকবিলাকক কিয় পেটে ভাতে মাৰে পুৰণি পেঞ্চন দিলে কোনটো ক্ষতি হয় কোনখন দেশত আমাৰ অৰ্থনৈতিক কৈছে যে আমাৰ অৰ্থনৈতিক বেয়া হৈ যাব গতিকে যি কেইখন কংগ্ৰেছ শাসিত ৰাজ্য সেইকেইখনত এতিয়া OPS চলি আছে পশ্চিমবংগত OPS চলি আছে তাত আমাৰ অৰ্থনৈতিক কিবা দুৰ্বল হৈছে নেকি কিবা দুৰ্বল হৈছে দেশখন চলাতে কিবা অসুবিধা হৈছে নেকি হোৱা নাইতো কেৱল এইখন চৰকাৰেৰে কি দেশখন আমাৰ একেবাৰে বৰবাদ হৈ যাব